নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু আৰম্ভণিতে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো দুচকীয়া বাহনত এতিয়াৰে পৰা জৰিমনা মাফ হেলমেটৰ বাহিৰে ক'তো ল'ব নোৱাৰিব জৰিমনা দুচকীয়া বাহনৰ নথিপত্ৰ নাথাকিলেও বিহিব নোৱাৰিব জৰিমনা বাইক আৰোহীৰ জৰিমনাক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তিনিচকীয়া বাহনৰ ক্ষেত্ৰত অৱশ্যে দিব লাগিব 4বাৰ সতৰ্কবাণী আৰু 4বাৰ সতৰ্কবাণী দিয়াৰ পিছতহে ল'ব পাৰিব জৰিমনা ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত ল'ব আইনী ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে আজি নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এই সিদ্ধান্তৰ কথা সদৰি কৰে ইয়া হৈছে কেবিনেটৰ সিদ্ধান্ত আমি পুনৰবাৰ জনাইছো দুচকীয়া বাহনত এতিয়াৰে পৰা জৰিমনা মাফ কৰা হ'ল হেলমেটৰ বাহিৰে ক'তো ল'ব নোৱাৰিব জৰিমনা দুচকীয়া বাহনৰ নথিপত্ৰ নাথাকিলেও বিহিব নোৱাৰিব জৰিমনা বাইক আৰোহীৰ জৰিমনাক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত তিনিচকীয়া বাহনৰ ক্ষেত্ৰত দিব লাগিব 4বাৰ সতৰ্কবাণী 4বাৰ সতৰ্কবাণী দিয়াৰ পিছতহে ল'ব পাৰিব জৰিমনা ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত ল'ব আইনী ব্যৱস্থা এই কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰ এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা এছঅপি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো তিনি হুইলাৰ তিনিচকীয়া যুক্ত গাড়ীক 4বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব মানে 4বাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম 4বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব আৰু তেনেকৈ মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা এছঅপি বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক যাতে অটো ৰিক্সা ৰিক্সা ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2টা দিন পাৰ হৈ গ'ল কবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই কবাত পলিউশ্যন নাই বাকি কথাবিলাকৰ যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্নিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম ইয়াৰ মাজতে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে আহিল সুখবৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য চৰকাৰৰ সৰ্বশিক্ষাৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে বিশেষ নিযুক্তি প্ৰক্ৰিয়া নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পাব সৰ্বশিক্ষা অভিযানৰ ঠিকাভিত্তিক শিক্ষকে ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তিত অনুমোদন কেবিনেটৰ 4-5 মাহৰ ভিতৰত মুকলি হ'ব নিযুক্তি প্ৰক্ৰিয়া আমাৰ বহুদিনৰ পৰা সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমাদেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰো কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি এছএছৰ শিক্ষকসকলে সকলৰ বাবে
এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে SSৰ পৰা হি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত NPS পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো ধনশিৰিৰ কোবাল খুঁটত উঠি গ'ল তিনি বন্ধু সৰুপথাৰত সংঘটিত হৈছে এই ঘটনা ধনশিৰিৰ ৰঙাগৰা ঘাটত গা ধুবলৈ গৈ সন্ধানহীন হ'ল তিনি কিশোৰ সন্ধানহীন মুস্তাক আলী জায়েদ খান সন্দীপ মাহাতো নামৰ তিনি কিশোৰ 9 বন্ধুৰে মিলি নৈত গা ধুবলৈ গৈছিল সন্ধানহীন কিশোৰ কেইজন মুস্তাক আলী আৰু জায়েদ খানৰ ঘৰ সৰুপথাৰৰ 4 নম্বৰ ৱাৰ্ডত সন্দীপ মাহাতোৰ ঘৰ 2 নম্বৰ পদুমণিত কিশোৰ তিনিজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে মানে গা ধুবৰ কাৰণে আহিছিলোঁ লগৰ লগত মিলি গা ধুই আছিলোঁ মানে পোৱালি এটা মানে মাজত সোমাই গ'ল আমি ভাবিছোঁ কি সি ডুবি গৈছে তাৰপিছত আৰু এটা মানে কি নাম আছে সন্দীপ মাহাতো সি ঝাপ মাৰিছে তাক বচাবৰ কাৰণে সি পাৰা নাই তাৰপিছত মই গৈছোঁ মই মানে পাৰা নাছিলোঁ তাৰপিছত মই ছাইডত ওলাই গৈছোঁ তাৰপিছত এইটো ৰাজীৱনৰ ল'ৰাটো মানে পানীৰ লেহেৰত মানে ছাইডত আহি গ'ল তাক বচাবৰ কাৰণে ইয়াত এটা লোকেল ল'ৰা এটা নামিছিলে সিও পাৰা নাই সিও গুচি গ'ল পানীৰ লগত নাই উঠি আহিব মহানগৰীৰ শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতিৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সম্পূৰ্ণ হৈছে পক্সো আদালতত চিকিৎসক সংগীতা আৰু ৱালিউলৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সংগীতা ৱালিউল সহ মুঠ 5 জনৰ বিৰুদ্ধে অভিযোগ ৱালিউলৰ বিৰুদ্ধে IPC 376 ধাৰা ৱালিউলৰ বিৰুদ্ধে পক্সোৰ 6 নম্বৰ দফাত অভিযোগ সংগীতাৰ বিৰুদ্ধে IPC 326A 376B ধাৰা সংগীতাৰ বিৰুদ্ধে পক্সোৰ 6 নম্বৰ দফাত অভিযোগ লক্ষী আৰু কাবায়াৰ বিৰুদ্ধে পক্সোৰ 21 নম্বৰ দফাত অভিযোগ তুলনীয়া সন্তানক নিৰ্যাতন চলোৱা গোচৰত বৰ্তমানেও কাৰাবন্দী চিকিৎসক দম্পতি আৰু তেওঁলোকৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম ইতিমধ্যে সম্পূৰ্ণ হৈছে খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণক কেন্দ্ৰ কৰি গৰম ৰাজ্যৰ ৰাজনীতি লোকসভা নিৰ্বাচনৰ পিছত ধাৰাবাহিকভাৱে সংঘটিত হত্যা হিংসা ধৰ্ষণ তথা বিভিন্ন অপৰাধজনিত ঘটনাত এটা বিশেষ সম্প্ৰদায়ৰ লোক জড়িতৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছতে উদ্বিগ্নতা প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপি নেতা মন্ত্ৰীৰ অভিযোগৰ পিছতেই জাগৰ খাই উঠিছে কংগ্ৰেছ AIUDFৰ বিধায়ক লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে খিলঞ্জীয়া মানুহৰ কৰবাত বিশেষকৈ ধৰ্ষণ ইত্যাদিৰ ঘটনা কেইবাটাও বৃদ্ধি হৈছে বৰবছৰ দৰে দুৰ্বৃত্তৰ কাৰ্য টিপাই গৈছে নিৰ্বাচনৰ পিছতে সক্ৰিয় এটা বিশেষ সম্প্ৰদায়ৰ লোক হত্যা হিংসা ধৰ্ষণ অপৰাধত লিপ্ত বিশেষ সম্প্ৰদায়ৰ লোকসকল সমাজত বিশেষ সম্প্ৰদায়ৰ লোকৰ তৎপৰতাত বৃদ্ধি হোৱা এনে ঘটনাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমত এক বিস্ফোৰক পোষ্ট দিয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিলে তাৎপৰ্যপূৰ্ণ মন্তব্য যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে আৰক্ষীক এই লোকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নাপায়
আনহাতে সমাজত বিষবাষ্প বিয়পোৱা এই বিশেষ সম্প্ৰদায়টোৰ পৰা খিলঞ্জীয়া লোকক সাৱধানৰ আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰিকাই। মই যোৱাকালি ফেচবুকত এই বিষয়ে বিতংকৈ লিখিছোঁ বা ৰাইজক জনাইছোঁ। ৰাইজে এই বিষয়ে চিন্তা চৰ্চাৰ কৰিব সময় হৈছে। ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। পিছে মন্ত্ৰী পীযুষ হাজৰিকাই উত্থাপন কৰা প্ৰসংগৰ পিছতে সৰব হৈ পৰিছে বিৰোধী। বুজা মানুহখিনিয়ে চকু মুজি আছে এনেকে আৰু কাণ দুখন বন্ধ কৰি আছে। সময়ত ইভিএমত চকু কাণ বন্ধ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য জাকিৰ হুছেইন চিকদাৰৰ। বেয়া নুশুনিবা, বেয়া নাচাবা। বেয়া লক্ষণ বুলি কৈছে। বেয়া নুশুনিবা, বেয়া নাচাবা। বেয়া লক্ষণ বুলি কৈছে। কৰবাত বেয়া কথা হৈ থাকিলে তাত কাণ দুখন বন্ধ কৰি দিবা। কৰবাত বেয়া হৈ থাকিলে চকু দুখন এনেকে বন্ধ কৰি দিবা। বুজা মানুহখিনিয়ে চকু মুজি আছে এনেকে আৰু কাণ দুখন বন্ধ কৰি আছে। সময়ত ইভিএমত কামটো কৰিব আৰু। ইপিনে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যক চোকা ভাষাৰে সমালোচনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া মন্ত্ৰিত্বৰ ওথ লৈছিল, শপত লৈছিল, তাত কিন্তু এটা বাক্য তেখেতে পঢ়িছিল যে পক্ষপাতিত্বমূলক কোনো আচৰণ নকৰোঁ। মাথোন বাছি বাছি কেইটামান ঘটনা কিয়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সমগ্ৰ কাৰ্যকালৰ প্ৰতিটো ঘটনা প্ৰকাশ কৰিবলৈ পীযুষ হাজৰিকাক প্ৰত্যাহ্বান ৰফিকুল ইছলামৰ। যোৰহাটৰ পৰাজয়ৰ পিছত চৰকাৰখনে চৰম হতাশাত সময় পাৰ কৰাৰ অভিযোগ ৰফিকুলৰ। পিছে মুখ্যমন্ত্ৰী শৰ্মা চৰকাৰৰ এনে পক্ষপাতিত্বমূলক আচৰণৰ পিছতো সংখ্যালঘু জনতা কিয় সংযম নহয় বুলি প্ৰশ্ন কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ। হত্যা হিংসাত জড়িত মুছলমান লোকসকলক অলপ সংশোধন হোৱাৰ প্ৰয়োজন বুলি দাবী শ্বেৰমান আলীৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমিনুল ইছলামেও। এই অসম চৰকাৰে তেওঁলোকে আক্ৰোশমূলকভাৱে পক্ষপাতিত্বমূলকভাৱে যধে মধে তেওঁলোকে এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে। পিছে বিৰোধীৰ এনে সমালোচনাৰ বিপৰীতে কিন্তু একেমুখে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যক আদৰণি জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত দাসকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে। এয়া অসমৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা যে নিৰ্বাচনৰ পিছতে আমি কিছুমান এনেকুৱা ঘটনা দেখিছোঁ। বিশেষকৈ নিৰ্বাচনৰ আগলৈকে যেতিয়ালৈকে মডেল কোড অফ কণ্ডাক্ট অহা নাছিলে তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনাবিলাক কৰাৰ সাহস নোহোৱা হৈ আছিলে। কিন্তু মডেল কোড অফ কণ্ডাক্টৰ সময়তে যেতিয়া চৰকাৰখন কিছু বাধ্যবাধকতাৰে নিষ্ক্ৰিয় হ'ব লগা হয়, সেই সময়ৰ পৰা যদি নিৰ্বাচনৰ পিছলৈ চাওঁ এনেকুৱা বহুকেইটা ঘটনা হৈছে যিটো এক বিশেষ সম্প্ৰদায়ৰ মাজত হয়তো তেওঁলোকে ক'ৰবাত আমাৰ খিলঞ্জীয়া মানুহৰ ক'ৰবাত বিশেষকৈ ধৰ্ষণ ইত্যাদিৰ ঘটনা কেইবাটাও বৃদ্ধি হৈছে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি নলবাৰী জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই নলবাৰী জিলালৈ বিশেষ পেকেজ ৰাজ্য চৰকাৰৰ। নলবাৰীত নিৰ্মাণ হ'ব নতুন আৱৰ্ত ভৱন আৰু নতুন কনভেনশ্যন চেণ্টাৰ। MNC মহাবিদ্যালয়ত হ'ব বিজ্ঞান শাখা। বৰক্ষেত্ৰীত নিৰ্মাণ হ'ব মহাবিদ্যালয়। নিৰ্মাণ কৰা হ'ব 19 কিলোমিটাৰ মথাউৰি। মৰা পাগলাদিয়া আৰু টিহুত 16 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ সিদ্ধান্ত। বৰক্ষেত্ৰীত নিৰ্মাণ কৰা হ'ব 3 কিলোমিটাৰ মথাউৰি। নলবাৰী মেডিকেল কলেজৰ পৰা হাইৱেলৈ উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত। নলবাৰীত নিৰ্মাণ হ'ব এখন অত্যাধুনিক ষ্টেডিয়াম। ধমধমাত নিৰ্মাণ কৰা হ'ব স্কিল চেণ্টাৰ। কেবিনেটৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিলেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে
সিদ্ধান্ত লৈছোঁ যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। দ্বিতীয়তে আপোনালোকে জানে যে নলবাৰীত বৰক্ষেত্ৰীত MSDPৰ অধীনত এখন স্কুল বনাই থকা হৈছিল প্ৰায় 32 কোটি টকা খৰচ কৰি। স্থানীয় ৰাইজে ক'লে যে স্কুলৰ ৰেচিডেন্সিয়েল স্কুলৰ তাত প্ৰয়োজনীয়তা কম আছে, গতিকে তাত এখন কলেজ দিব লাগে। গতিকে চৰকাৰে তৎকালীনভাৱে প্ৰযোজ্য হোৱাতকৈ বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলোঁ তাত এখন আমি ডিগ্ৰী কলেজ অনুমোদনৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। সেইটো হ'ল মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত আমি 16 কিলোমিটাৰ নতুন মথাউৰি বনাম, যাতে নলবাৰী জিলা বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে। কাৰণ নলবাৰীত আমি যোৱা 3-4 বছৰ বানপানীত চাব আহোঁতে দেখিছোঁ ইয়াত মথাউৰি ভঙা নাই, কিন্তু মথাউৰি নথকা ছেকশ্যনটো দি পানী সোমাই যায়। সেইকাৰণে আমি মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত প্ৰায় 16 কিলোমিটাৰ আমি নতুন মথাউৰি বনাব খুজিছোঁ আৰু 16 কিলোমিটাৰ হ'ল মৰা পাগলাদিয়া বুঢ়াদিয়া নদীত। এইটো হ'ল আমাৰ নলবাৰী সমষ্টিত পৰাটো, নলবাৰী আৰু বিশেষকৈ টিহুত, আৰু বৰক্ষেত্ৰীটো বুঢ়াদিয়াৰ ওপৰত আমি 3 কিলোমিটাৰ বনাব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই নলবাৰীত আবতৰীয়া দীপাৱলী। 14 সংখ্যক কেবিনেট বৈঠকৰ পাছতেই বিজেপি কৰ্মীৰ মাজত দেখিবলৈ পোৱা গ'ল বিজয় উৎসৱ। কেবিনেট বৈঠকত নলবাৰী জিলাৰ বাবে গ্ৰহণ কৰা হৈছে কেইবাটাও উন্নয়নমূলক আঁচনি ঘোষণাক লৈ উৎফুল্লিত জিলাখনৰ বিজেপিৰ নেতাকৰ্মী। উৎফুল্লিত নেতাকৰ্মীয়ে ৰাজপথতেই নাম প্ৰসংগ কৰি চহৰখনৰ আম্বেদকাৰ চকত ফটকা ফুটাই পালন কৰে বিজয় উৎসৱ। নলবাৰীৰ বাবে আজি সুখময় দিন আমি ফূৰ্তি কৰিব লৈছোঁ, কাৰণ ঘগ্ৰাপৰৰ আজি মেডিকেল কলেজত যোৱা যিটো ফ্লাইঅভাৰ ব্যৱস্থাপনা নাছিলে, ইমান দিনে আমি মাননীয় মন্ত্ৰী মহোদয়ক বিচাৰি আছিলোঁ, আমি দি আছিলোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা দেৱে লগতে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰাদেৱে নলবাৰীৰ যি আমাৰ বিচাৰিছিলে এই আটাইবোৰ দি পেলাই তেখেতসকলে আজি আমাৰ ঘগ্ৰাপৰত এখন ফ্লাইঅভাৰৰ ব্যৱস্থাপনা কেবিনেটত সিদ্ধান্ত জনালে। আনফালে কৰিমগঞ্জত পানী যোগানৰ বাবে 81 কোটি টকা অনুমোদন। হাইলাকান্দিত পানী যোগানৰ বাবে 72 কোটি টকা। সমাধান হ'ব কৰিমগঞ্জ হাইলাকান্দিৰ পানী যোগানৰ সমস্যা। গুৱাহাটীৰ আজাৰাৰ বজাৰৰ মাটি অনুমোদন জনোৱা হৈছে। ডিব্ৰুগড়ত ইস্কন মন্দিৰৰ বাবে মাটি আবণ্টন দিয়া হৈছে। 3 কোটি টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। শিলচৰত হোৱা কেবিনেটত আমি কৰিমগঞ্জ আৰু হাইলাকান্দি নগৰৰ বাবে 2টা পানী যোগান আঁচনি নিৰ্মাণৰ কথা ঘোষণা কৰিছিলোঁ। আজি কেবিনেটে কৰিমগঞ্জ টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 81 কোটি টকা আৰু হাইলাকান্দি টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 72 কোটি টকা আজি কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত এই দুইখন চহৰৰ পানী যোগানৰ সমস্যা দূৰ কৰাত আমাৰ বিভাগ সফল হ'ব। এই 2খন আঁচনি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰিব। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।